ইফালে দুলিয়াজানত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ গৃহ মুকলি নহওঁতে বেৰত মিলিলে ফাট। ১ নম্বৰ কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দুৰ্নীতি চকলে এৰিছে বিদ্যালয়ৰ গৃহৰ পকী বেৰ। বিদ্যালয় গৃহ নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 2,85 লাখ টকা। বিদ্যালয়খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল নাওহলীয়াৰ খান উপাধিৰ এজন ঠিকাদাৰে। বিদ্যালয় গৃহ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অসম চৰকাৰে যি পুঁজি আবণ্টন কৰিছিল বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণে, যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল আৰু বিদ্যালয়খন সম্পূৰ্ণ নহওঁতে নিৰ্মাণ কৰি থকা অৱস্থাতে আমি দেখিবলৈ পাইছোঁ যে ৱালসমূহ ফাট মেলিছে আৰু হাতে চুলে ৱালসমূহ এৰিব ধৰিছে। আৰু যিসমূহ মিস্ত্ৰীয়ে কাম লাগিছিল তেখেতসকলে এতিয়া বৰ্তমান কাম কৰিব পৰা দেখা পোৱা নাই। আৰু আমাৰ দুলান সমষ্টিৰ অন্তৰ্গত বিধায়ক আছে, সাংসদ আছে, তেখেতসকলক আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যালয়খনৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। ঢেকীয়াজান উচ্চ মাধ্যমিক বিদ্যালয়। ইফালে দুলিয়াজানত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ গৃহ মুকলি নহওঁতে বেৰত মিলিলে ফাট। ১ নম্বৰ কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দুৰ্নীতি চকলে এৰিছে বিদ্যালয় গৃহৰ পকী বেৰ। বিদ্যালয় গৃহ নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 2,85 লাখ টকা। বিদ্যালয়খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল নাওহলীয়াৰ খান উপাধিৰ এজন ঠিকাদাৰে। বিদ্যালয় গৃহ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অসম চৰকাৰে যি পুঁজি আবণ্টন কৰিছিল বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণে, যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল আৰু বিদ্যালয়খন সম্পূৰ্ণ নহওঁতে নিৰ্মাণ কৰি থকা অৱস্থাতে আমি দেখিবলৈ পাইছোঁ যে ৱালসমূহ ফাট মেলিছে আৰু হাতে চুলে ৱালসমূহ এৰিব ধৰিছে। আৰু যিসমূহ মিস্ত্ৰীয়ে কাম লাগিছিল তেখেতসকলে এতিয়া বৰ্তমান কাম কৰিব পৰা দেখা পোৱা নাই। আৰু আমাৰ দুলান সমষ্টিৰ অন্তৰ্গত বিধায়ক আছে, সাংসদ আছে, তেখেতসকলক আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যালয়খনৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। ঢেকীয়াজান উচ্চ মাধ্যমিক বিদ্যালয়। ইফালে দুলিয়াজানত বিদ্যালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয় গৃহ মুকলি নহওঁতে বেৰত মিলিলে ফাট। ১ নম্বৰ কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দুৰ্নীতি চকলে এৰিছে বিদ্যালয় গৃহৰ পকী বেৰ। বিদ্যালয় গৃহ নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 2,85 লাখ টকা। বিদ্যালয়খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল নাওহলীয়াৰ খান উপাধিৰ এজন ঠিকাদাৰে। বিদ্যালয় গৃহ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। কঁঠালগুৰি ঢেকীয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অসম চৰকাৰে যি পুঁজি আবণ্টন কৰিছিল বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণে, যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল আৰু বিদ্যালয়খন সম্পূৰ্ণ নহওঁতে নিৰ্মাণ কৰি থকা অৱস্থাতে আমি দেখিবলৈ পাইছোঁ যে ৱালসমূহ ফাট মেলিছে আৰু হাতে চুলে ৱালসমূহ এৰিব ধৰিছে। আৰু যিসমূহ মিস্ত্ৰীয়ে কাম লাগিছিল তেখেতসকলে এতিয়া বৰ্তমান কাম কৰিব পৰা দেখা পোৱা নাই। আৰু আমাৰ দুলান সমষ্টিৰ অন্তৰ্গত বিধায়ক আছে, সাংসদ আছে, তেখেতসকলক আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যালয়খনৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। ঢেকীয়াজান উচ্চ মাধ্যমিক বিদ্যালয়।